ফাইনেন্স কৰাতকৈ মই পৰাপক্ষত ভাবোঁ চাওক দুদিন গাড়ীখন ৰেডি কৰি লওক, পইচাটো নিজেই গোটাই লওক পৰাপক্ষত যদি পাৰে। আৰু যদি আপোনাৰ কেপাচিটি আছে বোলে আপুনি মাহত 30-40 হাজাৰ টকা ইনকাম কৰে, তেতিয়া 8,000-10,000 টকা EMI মাৰিব পৰাকৈ তেনেকুৱা ধৰণৰ গাড়ী এখন লওক। চাহ হ'ল নেকি দেহা? বঢ়িয়া চাহ বনাইছে দেই এইফালে। আৰু আমাৰ কুকাৰটোৰ অৱস্থাটো চব এডাল নাই, ৰছীডাল লগাই লৈছে মজাকৈ। এইবোৰ ইণ্ডিয়ান যোগাৰ বুলি কয় নেকি? লাষ্ট কি হয় বাৰু? ৰীলকেইটা বনাবলৈ বৰ ভাল দেই। গুড মৰ্ণিং গাইজ, কি খবৰ? আশা কৰিছোঁ ভাল সকলোৰে। বতৰ বেয়া গাইজ, বাহিৰত পূৰা বৰষুণ আৰু গোটেই পানী এইফালে নলাই নলাই আহি আছে। আৰু আমাৰ ঘৰৰ কণ্ডিশ্যনো দেখা পাইছে নহয়, বৰষুণ বেছি দিলে এনেকৈ আহে। মানুহে ভাবে আমি বহুত বেছি ধনী মানুহ, বহুত বেছি পইচা আছে, টকা আছে, বহুত বেছি কথা কয়, তেনেকুৱা বুলি ভাবে। কিন্তু তেনেকুৱা ধৰণৰ নহয়। কণ্ডিশ্যনটো কি কাৰণে এনেকুৱা মই ক'ম আপোনালোকক, আমাৰ ঘৰৰ কণ্ডিশ্যনটো। আৰু মই আগতে ভাবিছিলোঁ এনেকুৱা ধৰণে ভাবিছিলোঁ, মানুহৰ ঘৰবিলাক পকা থাকিলেই মানুহ ধনী বুলি ভাবিছিলোঁ। মই আগতে সৰুতে যেতিয়া ভাবিছিলোঁ, মই একদম সঁচাটো কৈছোঁ, আগত মই যিটো ভাবিছিলোঁ মানুহৰ এই ধৰক আগৰ মোৰ একদম ভাল কাপোৰ কানি নাছিল পিন্ধিবলৈ, এই কোনোবা মানুহ এজনে কাপোৰ এটা পিন্ধিলে, এই কাপোৰটো মোৰ জোখত যদি চিলাই নো কেনেকুৱা হ'ব সেই কথাটো ভাবিছিলোঁ। বা কোনোবাই লং পেণ্ট এটা যদি মোক দিয়ে, আগত মই পিন্ধিছিলোঁ এনেকৈ বেলেগৰ কাপোৰ, ঠিক আছে। তো বেলেগৰ কাপোৰ পিন্ধোতে ভাবিছিলোঁ যে এই ডাঙৰ কাপোৰটো চিলাই কেনে বোলে ঠেক কৰি চিলালে কেনেকুৱা হ'ব পিন্ধিবলৈ, সেই কথাটো মই ভাবিছিলোঁ। চব কথাবোৰ মনত আছে। আৰু এই ঘৰৰ আমাৰ কণ্ডিশ্যনটো কি কাৰণে এনেকুৱা, মোৰ ওচৰত পইচা এতিয়া ইমানো বেছি নাই যে মই এতিয়া কিটচেনটো বনাব পাৰোঁ। ড্ৰেছটো যেন তেন বনাই ল'লোঁ মিলাই মেলি পইচা পাতি দুটকা মিলাই, তো কিটচেনটো এতিয়া বনাব পৰা কণ্ডিশ্যনত নাই। আৰু বৰ্তমান আমাৰ কণ্ডিশ্যনটো দেখা পাইছে আপোনালোকে। বহুতে ক'ব ই বেছি লেকচাৰ মাৰে, ফাটা লেকচাৰ মাৰে, বহুতে কথা কয়। কিন্তু মোৰ কণ্ডিশ্যনটোৰ বিষয়ে মই জানো, মোৰ কেনেকৈ চলি আছোঁ, মই ক'ত EMI দিব আছে, ক'ত কিমান পইচা দিব আছে, সেইখিনি মই জানো ধৰক। কিন্তু চবেই চবৰ কথাটো নাজানে। আমাৰ এই কণ্ডিশ্যনো দেখা পাইছে নে, কিটচেনৰ অৱস্থা এনেকুৱা হৈ আছে আমাৰ। আগফালটো মানে আগফাল কিবা এটা কথা কয় নহয়, ওপৰে ৰং চং ভিতৰে কুৱা বাতি বুলি কয়। আমাৰ আগফালটো কিমান ধুনীয়া আপোনালোকে দেখা পাইছে, ফ্ল'ৰ চ'ৰ চব বনাই, কিন্তু পিছফালৰ কণ্ডিশ্যনটো চাওক কেনেকুৱা হৈ আছে। আৰু সেইফালে ফুটাটো আছে, ফুটাটো দি পানী পৰি এনেকৈ গধূলি হ'লে ধুনে, ইয়াত কিবা সেইটো টৌটো পাতি থৈছে নহয়, তাত পানী দিয়ে। বাকী এনেকৈ কৰি আৰু ইয়াতো য'ত পানী পৰে মানে আমাৰ ঘৰ। বাকী ভিতৰৰ কণ্ডিশ্যন দেখিছে, এইটো বাঁহৰ দৰ্জা চাওক। মই কি লগাব নোৱাৰোঁ নি কাঠৰ দৰ্জাখন, কিন্তু বাঁহৰ দৰ্জাখন আছে। এই কণ্ডিশ্যনটোৰ বিষয়ে মই ক'বলৈ ওলাইছোঁ বৰ্তমানত। বাকী এইফালে পৰি চাহ দিলে, থেংক ইউ দেহা। তুমি খালা নাই? মুখখন দেখুওৱা অকণমান। তুমি খালা নাই? খালা? অঁ লাজ কৰিলোঁ মানুহজনী। বাকী এতিয়া চাহকাপ লৈ বাকী কথা পাতি আছোঁ আপোনালোকৰ লগত। বোলো চাহকাপ এতিয়া মজাকৈ খাই লওঁ। বাকী মই মোৰ কণ্ডিশ্যনটোৰ বিষয়ে ক'বলৈ গৈ আছোঁ বৰ্তমান, কি কাৰণে মোৰ এই কণ্ডিশ্যন হৈ আছে, ক'ত কেইটাকৈ EMI মাৰিব আছে। আৰু বহুত মানুহে ধৰক গাড়ীবিলাক বিচাৰে আমাক, মই দেখাই দিছোঁ আমাৰ গাড়ীকেইখনতো দেখা পাইছে আপোনালোকে। এইফালে আপোনাৰ ইন'ভা আছে, এইফালে আপোনাৰ ইয়ন আছে। হয়তো ইয়নখন কাৰ্বি আংলঙত অহাকালি ডেলিভাৰী হ'ব পাৰে, সেইখনৰ কথা পাতি আছে দাদা এজনে। বাকী এইফালেতো দেখা পাইছে আপোনাৰ জেষ্ট, টাটা জেষ্ট নহয় এখন কিবা হয়, টিয়াগো, এল্টো, আপোনাৰ এনেকৈ কেইখনো গাড়ী আছে। যোৱাকালি বাৰু আমি এখন দিলোঁ, ফিয়েট পুণ্টো বুলি এখন দিলোঁ। আৰু বহুত মানুহে আমাক বিচাৰি ফুৰে যে ককাই আমাক EMI কৰি দিয়ক, EMIত গাড়ী লাগে। EMIত লোৱাটো বহুত বেছি ডাঙৰ কথা নহয়, কিন্তু ধাৰ যেতিয়া মাৰিব নোৱাৰি, যেতিয়া গাড়ীখন বিক্ৰী কৰিবলগীয়া হয় ন, তো তেতিয়া ডাঙৰ কথা হয়। আমি জোচত গাড়ী এখন লৈ লওঁ ধৰক, মানুহে উঠাই দিয়া এই লৈ লওঁ, নতুন গাড়ী লওঁ, কিবা লওঁ। যেতিয়া কণ্ডিশ্যনটো এনেকুৱা ধৰণৰ হৈ যায়, যেতিয়া আমি ধাৰ মাৰিব নোৱাৰোঁ, তেতিয়া অৱস্থা বেয়া হৈ যায়। ময়ো প্ৰথমতে যেতিয়া গাড়ী ব্যৱসায় কৰাৰ আগতে, এতিয়া বৰ্তমান বা বিজনেছ বুলি নকওঁ, মোটামুটি চলি আছোঁ ধৰক। তো মই গাড়ী কিনাৰ আগতে ফাৰ্ষ্ট টাইম চাইছিলোঁ এক্সপ্ৰেছো বুলি এখন চাইছিলোঁ, মাৰুতি চুজুকি এক্সপ্ৰেছো। যেতিয়া চাবলৈ গ'লোঁ, কথা পাতিলোঁ, মোৰ 1 লাখ যদি মই ডাউন পে'মেণ্ট দিওঁ, মাহত 8,000 বা 8,500 মান পইচা আহে। আৰু সেই 8,500 পইচা মই ইনকম কৰিম ক'ৰ পৰা, দিম ক'ৰ পৰা। মই তেতিয়া কাম কৰি আছিলোঁ ফ্লিপকাৰ্টত, 10,000 বা 12,000 পাই আছিলোঁ। তাৰ যদি 8,000 দিওঁ, 4,000 টকাই মই বাইকত তেল ভৰাম নে, ঘৰৰ ৰেচন পাতি ল'ম নে ল'ৰা স্কুল খৰচা দিম না কি কৰিম। বহুতখিনি কথা চিন্তা কৰি মই ভাবিলোঁ না, EMIত গাড়ী নলওঁ। মোৰ চাকৰি নাই, পাৰ্মানেণ্ট চাকৰি নাই, এইটো কিবা ফ্লিপকাৰ্টৰ কাম এটা কৰি আছোঁ, সেইটোতো কেইদিন চলে মোৰো আইডিয়া নাই, কেতিয়া এৰিবলগীয়া হয়, কেতিয়া কোম্পানীয়ে মোক এৰি দিয়ে, সেই কথা চিন্তা কৰিলোঁ। তাৰপিছত মই EMI নল'লোঁ। তাৰপিছত মই ছেকেণ্ড হেণ্ড গাড়ী এটা কেছ পইচা দি ল'লোঁ। কেছ পইচা দি লওঁতেও য'ৰ পৰা মই ডিব্ৰুগড়ৰ পৰা দাদাজন নাম পাহৰিছোঁ বাৰু, এতিয়া তেওঁ ডিলাৰ আছে ডিব্ৰুগড়ত। তো তেওঁক মই 15,000 টকা ধাৰ কৰি গাড়ীখন আনিছিলোঁ, আৰু 15,000 টকা নেক্সট মাহত মই ফিল আপ কৰি দিছোঁ। তো তেনেকুৱা ধৰণে মই গাড়ী এখন লৈছিলোঁ ফাৰ্ষ্ট টাইমত। EMI কৰাৰ কথা মই ভাবিছিলোঁ। এতিয়া সেইকাৰণে আপোনালোককো কৈছোঁ, বহুত মানুহে বিচাৰে যে EMIত মই গাড়ী এখন লওঁ, অকণমান ভাল কণ্ডিশ্যনৰ লওঁ, বেয়া এখন নচলাওঁ। বেয়া বুলিও নহয়, লাখ টকাত আপুনি ৰানিং কণ্ডিশ্যনৰ গাড়ী এখন পাই আছে, কিন্তু আপুনি 2 লাখ 2.5 লাখ টকা ইমান ধৰক নলওক বুলি নকওঁ, লওক,
আপোনাক কেপেবল চাই লওক, আপুনি যদি ভাল কাম এটা কৰে। কিন্তু মই পৰাপক্ষত কওঁ, যিখিনি মানুহে মোক কি কাৰণে ক'বলগীয়া হৈছে কথাষাৰ শুনক। মোক এজন মানুহে খুব মানে জোৰ কৰিছে, দাদা চাওক মই 3টা EMI মাৰিলোঁ, বাকী EMI মাৰিব পৰা নাই, গাড়ীখন আপুনি লৈ লওক কৈছে। আৰু ডিলাৰৰ পৰা ল'লে যেতিয়া ধৰক দামটো আপোনাৰ EMI CMI বাঢ়ি যিখন গাড়ীৰ দাম 1.5 লাখ হয়, সেই গাড়ীখনৰ দাম 2 লাখ হৈ আছে। এতিয়া EMI মাৰিব লাগিব 2 লাখ মান টকা, আৰু সেই গাড়ীখন মই 2 লাখ টকাত কেনেকৈ ল'ম। এতিয়া মোক জোৰ কৰি আছে, দাদা আপুনি গাড়ীখন কিবা এটা কৰি লওক, মোক উদ্ধাৰ কৰক, কিবা কৰক, তেনেকুৱা কৈ আছে। তো মই কৈছোঁ যে মই নোৱাৰোঁ ভাই, আমি যিখন গাড়ী ধৰক 1.5 লাখত ল'ব পাৰোঁ সেইখন 1.5 লাখতে ল'ম, 2 লাখ টকা দি মই কিয় গাড়ীখন ল'ম। তোমাক EMIটো মাৰি কেনে মই হেল্প কৰিম হয়, কিন্তু মই নোৱাৰোঁ, সিমানটো দামত গাড়ীখন লৈ মই কাক বিক্ৰী কৰিম, কথা তেনেকুৱা ধৰণৰ। তো সেইটো কাৰণে কৈছোঁ, বহুত মানে EMI বিচাৰে, EMIটো ইমান সহজো নহয়। আপুনি যদি পাৰ্মানেণ্ট কাম এটা কৰে, বোলে চৰকাৰী চাকৰি এটা কৰে, মাহত 50-60 হাজাৰ টকা ইনকম কৰে, তেতিয়া আপুনি EMI গাড়ী এখন লওক। নহ'লে দুদিন দেৰি কৰি লওক গাড়ী এখন, আপুনি গাড়ীখন দেৰি কৰি লওক, তো আপুনি পইচাটো গোটাই লওক। নহ'লে আপুনি লাখ টকীয়া গাড়ী এখন চলাই থাকক, বহুত বেছি মুখ মেলি লাভ নাই, বহুত বেছি মানুহক দেখুৱাই লাভ নাই। মোৰ এতিয়া পিছফালে মই ঘৰ কিয় বনাব পৰা নাই, বা কিটচেনটো কিয় বনাব পৰা নাই, মই যদি 1.5-2 লাখ টকা তাত যদি লগাই দিওঁ, মোৰ কামেই নহ'ব। এতিয়া ময়োতো EMI মাৰিব লাগে, এইখন বেটেৰী স্কুটি যিখন, সেইখনৰ EMI মাৰিব আছে, সেইখনৰ 2436 টকা। তাৰপিছত আপোনাৰ এইখন বাৰু আপোনাৰ পেট্ৰলৰ যিখন স্কুটি, সেইখন মৰি গ'ল, আৰু সেইকাৰণে মই ভালকৈ ঘৰ চৰ বনাব পৰা নাই এতিয়া বৰ্তমান সময়লৈকে। মোৰ কামেই কৰিব পৰা নাই তেনেকুৱা ধৰণে, মোৰ কেপেবলেই নহয় যে মই ইমানখিনি কাম কৰিব পাৰোঁ, বা মই EMI মাৰি থাকিব পাৰোঁ। এইটো ইয়াততো আছেই আপোনাৰ, যিটো মই 8 লাখটো লৈ থৈছোঁ, তাতে দিব লাগে 28,000, কথা তেনেকুৱা ধৰণৰ। মানে মোৰ কেপাচিটি চাই মই কামখিনি কৰিম ধৰক, মই সেইকাৰণে ধৰক মোক পিছফালে কিটচেনটো বনাব পৰা নাই। আৰু আপোনালোককো অনুৰোধ কৰোঁ, বহুত মানে মোক দাদা ফাইনেন্সৰ বনাই কৈ থাকে। ফাইনেন্স কৰাতকৈ মই পৰাপক্ষত ভাবোঁ চাওক, দুদিন গাড়ীখন ডেইলি কৰি লওক, পইচাটো নিজেই গোটাই লওক পৰাপক্ষত যদি পাৰে। আৰু যদি আপোনাৰ কেপাচিটি আছে, বোলে আপুনি মাহত 30-40 হাজাৰ টকা ইনকাম কৰে, তেতিয়া 8,000-10,000 টকা EMI মাৰিব পৰাকৈ তেনেকুৱা ধৰণে গাড়ী এখন লওক। মই কোৱা নাই চবকে, কিন্তু কিছুমান মানুহ কৈছোঁ, যিখিনি মানুহে মানে EMI বিষয়ে গম নাপায়, যে কেতিয়া মাৰিব লাগে, যেতিয়া গাড়ীখন টানি লৈ যাব, আৰু টানিও লৈ যাব ধৰক, আপুনি যদি দিব নোৱাৰে, বা কিছুমান মানুহক জোৰ কৰিবলগীয়া হয়, দাদা মোক গাড়ীখন লৈ লওক, মই ধাৰ মাৰিব পৰা নাই, আপুনি লৈ লওক, আপুনি মাৰি থাকিব, তেনেকুৱা ধৰণে বহুত মানুহে কয়। মানে নতুন গাড়ীও লোৱা দেখিছোঁ, নতুন গাড়ী লোৱা আমাৰ 1 মাহ 2 মাহৰ পিছতে মানুহে তেনেকুৱা ধৰণে কয়। ছেকেণ্ড হেণ্ড ডিলাৰৰ গাড়ীও আমাক দিবলৈ ট্ৰাই কৰে কিছুমান মানে, য'ত ডিলাৰৰ পৰা ফাইনেন্স কৰি আনে, 4-5 মাহ মৰাৰ পিছতে কয়। আৰু 4-5 মাহ মৰাৰ পিছত গাড়ীখনৰ ভেলু, আমি যিটো ভেলু বিকিব নোৱাৰোঁ, সিমানটো ভেলু যদি মই দিবলগীয়া হয়, গাড়ীখন ল'ম কেনেকৈ। সহায়টো চবকে কৰিবলৈ মন যায়, কিন্তু নোৱাৰোঁ আমি, কথা সেইটোৱে। বাকী কি ক'ম আৰু, EMI বিষয়ে অধিক জানিবলৈ হ'লে আপোনালোকে অনলাইনত চাৰ্চ কৰক, কেনেকুৱা ধৰণে EMI দিব লাগে, ল'ব লাগে, কৰিব লাগে। আৰু প্ৰব্লেম বহুত হয় মানুহৰ, আজিকালি বহুত বেছি প্ৰব্লেম। তো পৰাপক্ষত মই ইমানে ক'ব বিচাৰোঁ, যদি আপোনাৰ কেপাচিটি আছে আপুনি লওক, EMIত লওক। 40 হাজাৰ যদি মাহত ইনকম কৰে, যদি 15-20 হাজাৰ টকা ইনকম কৰি EMIত গাড়ী ল'ম বুলি ভাবিছে, সেয়া নকৰিব। 1 লাখ টকা গোটাই লওক, লাখ টকীয়া গাড়ী এখনে লওক, আপোনাৰ নৰ্মেলি চলি থাকিব পৰা। আৰু তো যদি কিবা ভুল হৈছে তাক ক্ষমা কৰিব, মই যিমানখিনি মোৰ হিচাপত ক'ব লাগে সিমানখিনি ক'লোঁ। আৰু আজি ভিডিঅ'টো মই কিনো ক'ম, আৰু ইমানখিনি আপোনালোকক ক'লোঁ। বাকী যোৱাকালি গ'ল পুন্তুখন, আৰু আজি আপোনাৰ চান্স এটা আছে আপোনাৰ ইয়নখন কাৰ্বি আংলং। নেক্সট আৰু ফিগ' এখন আমি আনি থৈছিলোঁ, ফিগ'খনৰ ষ্টৰি লগাইছিলোঁ, ষ্টৰিটো এনেই বুক কৰি থৈছে, কিন্তু গাড়ীখন অকণমান কাম আছে, মই গেৰেজত থৈছোঁ। গাড়ীখন হয়তো আজি ওলাব পাৰে, তো হয়তো গুৱাহাটী ওলাব পাৰোঁ ৰাতিলৈ। আৰু আজি যিখন ক'লোঁ আপোনালোকৰ কাৰণে, কোনো যাতে মনত দুখ নাপায় বা নাভাবে ই কিবা খেলি মেলি হৈ আছে, বকি আছে বুলি। তো তাৰ কাৰণে চৰি বুলি ক'লোঁ, যদি মই হিচাপতকৈ অলপ বেছিকৈ ক'লোঁ। মোৰ যিটো মানে এক্সপিৰিয়েঞ্চ, মই সেই এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৰোঁ। আৰু ভিডিঅ'টো ইমানকৈ নমৰিলে চোৱা কাৰণে বহুত বেছি ধন্যবাদ। দিনটো সকলোৰে শুভ হওক। থেংক ইউ, বাই বাই, চি ইউ, লাভ ইউ অল, বাই বাই।